মিছন APSC নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিঅ'ৰ প্ৰত্যেকটো আপডেট আপোনালোকে অতি সোনকালে পাই যায়। চ' আপোনালোকে যদি বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ছাবজেক্টৰ কুৱেশ্যন পেপাৰ্ছখিনি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। তাৰ কাৰণে ডিটেইলছ এই ভিডিঅ'টো আপোনালোকে ৱাটচ কৰিব পাৰে মোৰ চেনেলৰ ভিডিঅ' লিষ্টত, নাইবা আপোনালোকে প্লেলিষ্ট যদি ভিজিট কৰে প্লেলিষ্টত আপোনালোকে পাই যাব PDF পেপাৰৰ যেটো APSC AEJ আৰু প্লিমছৰ পেপাৰ্ছখিনিৰ লিংকখিনি। চ' আমি আজি বেচিকেলি সাৰ্ভেইঙৰ যেটো ৰিভিজন কোৰ্স আছিলে সেই ৰিভিজন কোৰ্সটো চলাই আছো। আপোনালোকে ইতিমধ্যে 5টা ভিডিঅ' ৱাটচ কৰিছে। চ' 5টা পাৰ্টত আমি সাৰ্ভেইঙৰ যিখিনি ৰিভিজন হয় RS কৰ্মীৰ কিতাপখনৰ পৰা সেই ৰিভিজনখিনি কৰি আছো আৰু আজি আমি 5 নম্বৰ পাৰ্টটো ষ্টাৰ্ট কৰিম। 4টা পাৰ্ট ইতিমধ্যে হৈ গৈছে। আপোনালোকে যদি চোৱা নাই আগৰ কেইটা পাৰ্ট তেতিয়া আপোনালোকে মোৰ প্লেলিষ্টত ভিজিট কৰি পেলাই আপোনালোকে চাব পাৰে সাৰ্ভেইঙৰ ৰিভিজন কোৰ্সটো। আৰু বাকিখিনিতো আপোনালোকে জানে APSC প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ প্ৰায়বিলাক প্লেলিষ্টেই মোৰ চেনেলটোত উপলব্ধ। চ' আপোনালোকে যদি পোনপ্ৰথমবাৰৰ কাৰণে আহিছে বা নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি আহিছোঁ পাৰ্ট 5লৈ। আমি বেচিকেলি বাকীখিনি আমি ডিছকাছ কৰিছিলোঁ পাৰ্ট 4লৈকে। চ' পাৰ্ট 5ত আমি সাৰ্ভেইঙৰ ৰিভিজন কোৰ্সটোত যে আমাৰ আছে মেজাৰমেণ্ট অফ হৰাইজণ্টেল এংগল, ডাইৰেক্ট এংগল, ডিফ্লেকশ্যন এংগল আৰু ভাৰ্টিকেল এংগল। চ' তিনিটা বস্তু আছে। এটা হৈছে মেজাৰমেণ্ট অফ হৰাইজণ্টেল এংগল, ডাইৰেক্ট এংগলছ, ডিফ্লেকশ্যন এংগল এণ্ড ভাৰ্টিকেল এংগলছ। চ' বেচিকেলি আমি যেতিয়া হৰাইজণ্টেল এংগলছ মেজাৰ কৰোঁ, চ' ইট হেজ অৰ্ডিনেৰী মেথড, ৰিপিটেশ্যন মেথড আৰু ৰিটাৰেশ্যন মেথড। তিনিটা মেথড আছে। আমাৰ অৰ্ডিনেৰী মেথড এটা হয়, এটা আমাৰ হৈছে ৰিপিটেশ্যন মেথড আৰু ৰিটাৰেশ্যন মেথড। চ' প্ৰত্যেকটো মেথড কি হয়, কেনেকৈ ডিটাৰমাইন কৰা হয়, সেই গোটেইখিনি আমি এতিয়া ডিছকাছ কৰিম। So in order to measure horizontal angle more accurately, the method of repetition is used. The method of reiteration is another method of measuring horizontal angle with high precision. It is less tedious and generally preferred when several angles are measured at a particular distance. So আমি method of repetition or method of repetitions আৰু ৰিটাৰেশ্যন ইহঁত দুটাৰ মাজৰ মেথডটোৰ ডিফাৰেঞ্চটো আমি জানিব লাগিব। অৰ্ডিনেৰী মেথড মানে কি, আমি ডাইৰেক্ট কি কৰিছোঁ, মেজাৰ কৰিছোঁ এটা ষ্টেচন চাপোজ A আছে, এটা B আছে আৰু এটা C আছে। চ' সিহঁতৰ মাজৰ এংগলটো আমি যদি ডাইৰেক্টলি মেজাৰ কৰোঁ, ইয়াতে আমি কম্পাছ ৰাখিছোঁ, কম্পাছেৰে ইয়াতে জাষ্ট ৰোটেট কৰিছোঁ, তো তেতিয়া যিটো আমাৰ মেথড হয় সেইটো হৈছে আমাৰ অৰ্ডিনেৰী মেথড। চ' মেথড অফ ৰিপিটেশ্যনটো একুৰেশ্যনৰ কাৰণে। চ' আমি কি কৰিছোঁ, ইয়াৰ পৰা আমি ৰিপিটেডলি প্ৰথমবাৰ মেজাৰ কৰিলোঁ, চাপোজ আমি পালোঁ 25 ডিগ্ৰী, ছেকেণ্ড বাৰ মেজাৰ কৰিলোঁ আমি চাপোজ পালোঁ 24 ডিগ্ৰী, থাৰ্ড বাৰ মেজাৰ কৰিলোঁ আমি চাপোজ পালোঁ 26 ডিগ্ৰী। চ' আমি কি কৰিম, এই তিনিটাৰ এভাৰেজ লৈ যিটো এংগল পাই যাম, that is called repetition method, okay? আৰু ৰিটাৰেশ্যন মেথডটো হৈছে another method of measuring horizontal angles with high precision. যেতিয়া আমাক high precision লাগে, high accuracy লাগে, তেতিয়া আমি ৰিটাৰেশ্যন মেথডটো কৰোঁ, okay? আৰু এইটো ইমান টেডিয়াছ নহয়। ইয়াত কি হয়, মেথড অফ ৰিপিটেশ্যন আমি বাৰে বাৰে ৰিপিট কৰি থাকিম, বাট ইয়াত আমি নালাগে। চ' এইটোত টেডিয়াছ নহয়। Next, an angle which is measured in clockwise direction from the preceding survey line to the following service line is called direct angle. So ইয়াতে কি কৈছে, এটা এংগল যিটো মেজাৰ কৰা হয় clockwise from the preceding survey line, মানে আগৰ সাৰ্ভে লাইনটোৱে যিটো এংগল কৰে to the following survey line. So suppose এইটো এটা কি হৈছে, আগৰ সাৰ্ভে লাইন আৰু এটা আছে এইটো এটা পিছৰ সাৰ্ভে লাইন, okay? This is proceeding and this is following, okay? So সিহঁতৰ মাজৰ যিটো এংগল, it is basically এটা ডাইৰেক্ট এংগল, আৰু এই এংগলটো আমাৰ 0 ৰ পৰা 360 ভিতৰত বেছি কৰে। An angle made by survey line with prolongation of preceding line then is called deflection angles. So prolongation of preceding line মানে আপুনি এই লাইনটো যদি আপুনি এক্সটেন্ড কৰে, so ইয়াত এটা এংগল ফৰ্ম কৰিব AB, that angle is nothing but deflection angles, okay? Deflection angle may vary between 0 to 180 degree. মনত ৰাখিব এটা ইম্পৰ্টেন্ট কথা, ডাইৰেক্ট এংগল 0 ৰ পৰা 360 ভিতৰত হ'ব পাৰে আৰু আমাৰ ডিফ্লেকশ্যন এংগল 0 ৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত হ'ব পাৰে। The method of measuring deflection angles are more commonly used in railways and highways work, okay? Railway আৰু highway work এক more commonly use কৰা হয়। Next আমাক সুধিছে ভাৰ্টিকেল এংগল কি। ভাৰ্টিকেল এংগলটো বেচিকেলি লাইন অফ সাইটৰ লগত হৰাইজণ্টেল আৰু যিটো এংগল সেইটো হৈছে আমাৰ ভাৰ্টিকেল এংগল। চ' চাপোজ দিছ ইজ এ লাইন অফ সাইট, ইয়াতে আমি টেলিস্কোপ এটা ৰাখিছোঁ। চ' আমি কি কৰিছোঁ,
নেক্সট আমি কি কৰিলো ওপৰ কিবা এটা পইণ্ট ইন্টাৰসেক্ট কৰিছো সো এই যেটো এংগল আহিলে because of that suppose আমি এই স্টাফটোৰ হাইট লৈ আছো so এই যেটো এংগল আমি পালো থিটা that angle is nothing but vertical angles okay so আমি next most importantly আমি এতিয়া ডিসকাস কৰিব লৈছো traverse survey with theodolite so আমি ইতিমধ্যে compass then চেইন সার্ভে এখিনি কৰি হৈ গল ডিসকাশন so theodolite কি কৈছে in a theodolite traversing the field work consists of reconnaissance মানে কি এটো আমি visual inspection কৰো selection of station so আমি station খিনি select কৰো কত পইণ্ট বিলাক বহাব লাগে so making and locating locations running the survey line আমি কেনেকে running কৰিম location of the details and booking of the field note details বিলাক book কৰা লাগে এই গুটেইখিনি কি হয় কম্পাস ট্ৰাভাৰ্সিং যেনেকৈ আমি কৰিছিলো ঠিক একে ধৰণে আমি কি কৰো থিওডলাইটৰ দ্বাৰা ট্ৰাভাৰ্স সাৰ্ভিংটো আমি একেখিনি কাম কৰো সো ট্ৰাভাৰ্স দুটা প্ৰকাৰৰ আছে প্ৰথমটো হৈছে ইট মে বি ওপেন অৰ ইট মে বি ক্লোজ লাইক এ কম্পাস অৰ প্লেন টেবলৰ নিচিনাকৈ এইটো কেতিয়াবা ওপেন হ'ব পাৰে কেতিয়াবা কি হ'ব পাৰে ক্লোজ হ'ব পাৰে so at theodolite কি হয় কেতিয়াবা আহিছে theodolite is used to determine the relative direction of the lines of traverse and a steel tab is generally used for linear measurement so আমি vertical angle আৰু horizontal angle খিনি measure কৰিবলৈ আমি theodolite use কৰো আৰু generally tabs use কৰা হয় যেতিয়া আমি theodolite use কৰো তেতিয়া আমি horizontal distance বিলাক আমাৰ theodolite measure কৰিব নোৱাৰে সেইকাৰণে আমি tab use কৰো বাট আজিকালি কি হৈছে theodolite use কৰা নহয় আজিকালি total station use কৰা হয় total stationৰ যোগেদি একে সময়তে আমি কি কৰো ডাইৰেকশন মানে distance to as well as vertical and horizontal angle measure কৰিব পাৰো okay next আমাক কৈছে by the measurement of angles between two successive lines আমি কেনেকৈ ডাইৰেকশন ৰিলেটিভ ডাইৰেকশন থিওডলাইটৰ দ্বাৰা বা ট্ৰাভাৰ্সৰ দ্বাৰা কৰো এটো লিখা আছে তো প্ৰথমটো হৈছে by the measurement of angle between successive lines আৰু এটা দিছে by direct observation of bearing of the survey line কেতিয়াবা আমি ডাইৰেক্টলি bearings খিনি অবজাৰ্ভ কৰি ক'ব পাৰো আৰু কেতিয়াবা সিহঁতৰ মাজৰ angles বিলাক উলিয়াইও আমি ক'ব পাৰো সো এই দুটাই কৈছে the first method long traverser কাৰণে আমি কি কৰো angles বিলাক মেজাৰ কৰো যত হাই প্ৰিসিশন লাগে আৰু সেকেন্ডৰ ক্ষেত্ৰত আমি জাস্ট যিবিলাক হাই প্ৰিসিশন নালাগে তাত আমি কি কৰো বেসিক্যালি ডাইৰেক্ট আমি বিয়াৰিং খিনি লৈ লওঁ নেক্সট ট্ৰাভাৰ্স কম্পিটিশনস ওকে so traversৰ ক্ষেত্ৰত in survey work কি কৈছে after the field work is over the position of different positions are plotted on a plan with reference to two lines which are respectively parallel and perpendicular to the meridian if length and bearing of a line are known its projection on the line parallel to the meridian and on the line perpendicular may be obtained so amar duta projection ase latitude or departure so latitude or departure ki hoy so latitude is measured upward or northward called northing aru jodi ami latitude to upor phale measure koro tetia ama hetu positive latitude aru southward or phale assume korile southward negative বুলি কম আসলতে latitude or departure এনুকা দুটা পয়েন্ট দুটা কোঅর্ডিনেট যাৰ যোগেদি আমি কি কৰো এটা পয়েন্টৰ ৰিলেটিভ পজিশনটো উলিয়াব পাৰো সো কাৰণে latitude to মনত ৰাখিব সদায় latitude always vertical direction okay this is known as latitude আৰু যেটো আমাৰ x axis আছে that means parallel direction it is nothing but আমাৰ longitude so latitude or formula to সদায় মনত ৰাখিব l cos theta so এটো usual notation এ আছে যদি আমি ওপৰলে যাও that it is positive আৰু যদি তুমি তললে যাও that is negative আৰু যেটো আমাৰ parallel to x axis এইফালে যদি আমি যাও then it is positive longitude আৰু এইফালে যদি যাও negative longitude okay আৰু হিহঁতৰ মাজৰ যেটো length of line যদি আমাক খুদি দিয়ে কেনেকৈ উলিয়াম সো আমি বেসিক্যালি latitude আৰু departure স্কয়াৰ কৰো সো কেতিয়াবা আমাৰ latitude দিয়া হ'ব departure দিয়া হ'ব ইহঁতৰ সামেশন লম সামেশন আমি লও জেনাৰেলি algebraic summation আৰু তাৰ পিছত আমি কি কৰো length of the line আমি ইউজ কৰিব পাৰো আৰু এইবিলাক ইমান প্ৰয়োজন নাই আপোনালোকৰ মনত ৰাখাৰ কাৰণ আমি যদি এটা ডায়াগ্ৰাম সিম্পলি যদি আমি মনত ৰাখো নৰ্থ কোড হয় সাউথ কোড হয় ওপৰত আমাৰ নৰ্থ হয় তলত সাউথ হয় এইফালে ইষ্ট হয় এইফালে ওয়েস্ট হয় তেতিয়া হলে আৰু আমি ডায়াগ্ৰাম বিলাক যেতিয়া বনাই লম তো তেতিয়া এখিনি আমাৰ অটোমেটিক আহি যাব ল্যাটিটিউড কোনফালে পজিটিভ ওপৰত গলে পজিটিভ তলত নেগেটিভ এফালে গলে পজিটিভ লংগিটিউড এফালে গলে নেগেটিভ হয় সো এখিনি অটোমেটিক আহি যাব সো next আমাৰ the latitude and departure of any point of a refined and proceeding are called as
preceding are called as consecutive coordinate of the point, while a coordinate of any point with reference to common origin are known as independent coordinates of the point. The independent coordinates are also known as total latitude and total departure. Total latitude means basically summation of latitude, and total departure is summation of departure. Departure money has a longitude. যেটো মই এতিয়া longitude বুলি কৈছো সেইটো হৈছে departure. Then balancing the traverse. So traverse বিলাক balance কৰিবলৈ আমাৰ কিছুমান rule আছে, examত সুধি থাকে. So these are also important. So it is the process of adjusting the latitude and departure by applying correction to them in such a way that the algebraic sum of the latitude and the departure should be is equal to 0. The sum of northing should be exactly equal to the sum of southing, and the sum of easting equal to sum of westing. So here দুটা মান rule আছে. তো কি হৈছে sum of latitude in the east equal to sum of latitude in the north is equal to sum of latitude in the south. Or in case of departure কি হ'ল sum of latitude on the আমাৰ ইফালে কি আছিল আমাৰ ইফালে আছিল east equal to sum of latitude of the west. So হেগিটা হৈছে balancing theory. So Bondis rule বুলি এটা আছে যেটো rule আমি compass rule বুলি জনা যাও. This rule used to balance the traverse when the angular and linear measurement are equally precise. যেতিয়া angular আৰু linear measurement বিলাক equally precise হয় এটো পাই examত সুধি থাকে when linear measurement and angular measurements are equally precise, which type of rules or which type of balancing theorem is used. So মনত ৰাখিব Bondis. This most commonly used in traverse adjustment. So এটা আমাৰ কি হয় traverse adjustment most commonly use কৰা হয়. Then transit, this rule is used to balance the traverse when the angular measurement are more precise than the linear measurement. So এইখিনি আছিল আমাৰ measurement report. তাৰ পিছত আহিলে leveling. So leveling কি হয় the method of surveying used for determining the relative height or elevation of the point or the objects of the earth is called leveling. Leveling to is I mean vertical plane of the relative position below, that is known as leveling. It deals with the measurement of vertical plane. The following are important terms which are used in leveling. If you try your definitions vertical surface ki hoy, horizontal surface ki hoy, level surface ki hoy. So kiteba hudi dia definition upor base kori MCQ. Surface, level surface is a surface parallel to mean spread oil surface of the earth. So যেটো earthৰ surface হয় তাৰ যেটো parallel surface, that surface is known as level surface. Example, the surface of still water in a lake. So আমাৰ এটা ডাঙৰ lake আছে suppose তাৰ যেটো water surface or যেটো line, that line is parallel to the earth surface elevations, right? So এই line to আমি কি বল level surface বুলি কব. Level surface may regard as curved surface because earth সদায় curvilinear হয় বা curve typeৰ হয় earthৰ surface to. Every point on which equidistance from the center of আৰু সেই যেটো earthৰ যেটো curvature হেতু কি হয় center পৰা কি হয় equal distance হয় এফালে equal এফালে equal, right? So hey tenuka, it is normal to the plumb line normal হয় any line lying in the level surface is called level line. So level line to ki hoy c line level surface ot ase he black hoise amar level. So horizontal surface ki hoy horizontal surface is a surface through any point in a surface tangential to the level surface at that point. Okay, it is perpendicular to the plumb line. Etu ki hoy plumb line or perpendicular hoy. Any line laying in the horizontal surface is called horizontal line and it is tangential to the level line. Okay, then vertical surface to ki hoy vertical surface through any point is a surface normal to the level surface or normal hoy. Any line lying in vertical surface is called vertical line and it is normal to the level line or normal to our vertical line or jiblak line vertical line surface ot thake hihotoke ami ki kom vertical line boli kom. Okay, next amak datum surface of a line, it is an arbitrary surface or line from which the elevation of the points are measured and compared. Next amak hodise elevation of a point ki hoy elevation is a point, it is a vertical distance above or below the datum. It is also known as reduced level. Elevation or ami reduced level boliu kom. And the elevation of a point is positive. Elevation may be positive hobo pare, may be negative hobo pare. Jodi downward jay then negative, upor jodi jay then positive according to the point lines above or below the datums. Okay, next amok aise benchmark to ki hoy benchmark, it is basically a fixed reference point of the known elevation. It may be noted that leveling should always commence from a permanent benchmark. Jeti ami leveling koribo ja ami hoday এটা permanent benchmark or upor basis kori start koru aru hei mark to benchmark hoy. Eta basically fixed reference point. Okay,
next মানে n of a permanent benchmark কৈছে next আমাক কৈছে back side কি হয় back side reading to হৈছে it is a staff reading that taken on the known elevation that is আমি যদি benchmark to আমি elevation to জানো বুলি ধৰো so তাত আমি যেটো side লম that side is known as back side if the first reading taken after the level is set up and levels okay মানে leveling instrument যেটি আমি set up কৰিম বা level কৰিম তাৰ পিছত যেটো first reading লম এটো হৈছে আমাৰ back side next আমাক কৈছে foresight কি হয় foresight reading it is a staff reading that is taken on a point whose elevation is to be determined as on sense point so sense point dot আমি যেটা elevation লম মানে আমি ইনস্ট্ৰুমেন্টটো তাৰ পিছত সেভ কৰো সো আমি যেটো ৰিডিং ললো এটা ৰিডিং সাপোজ ললো তাৰ পিছত আমি ইনস্ট্ৰুমেন্টটো সেভ কৰিছো সো হেই যেটো ৰিডিং আমি ললো বিফোৰ চেঞ্জিং দ্য ইনস্ট্ৰুমেন্ট স্টেশন হেই ৰিডিংটো আমি কি কম ফৰসাইট বুলি কম ইন্টাৰমিডিয়েট সাইড মানে যেটি ফৰসাইট আৰু বেক সাইডৰ মাজৰ যিবিলাক ৰিডিং আমি লৈ আছো if it is any other stuff reading that is taken at a point of unknown elevation from the same setup of level all sides are taken between backside foresight and intermediate sides okay next sense point it is a point denoting the shifting of the level so sense point to amar hoche jeti amar level to shift kora hoy then it is a sense point next station mane jot ami elevation to find koribo lage it may be noted it is a point where the staff is held and a reading is taken during the process of level so jot ami staff bilak rakho ei bilak ki hoise station point okay next height of instrument it is the elevation or the plane of collimation when the instrument is correctly level so jeti instrument level thake তেতিয়া যেটো plane of collimation হয় that is known as height of instrument it is equal to reduced level of benchmark লগত যদি আমি back side to plus কৰি দিও rl ৰ লগত তেতিয়া যেটো আমি পাই যাও হেতু height of instrument next simple and differential level differential leveling or main difference hoise ki when it is required to find difference in elevation between 2 points both of which are visible from a single position then a method of simple leveling is jetia দুটা পইন্টৰ আমি কি কৰো লেভেলিং উলিয়াব লাগে আৰু হিহতৰ মাজত এটা পইন্ট আছে যেটো পইন্টৰ দ্বাৰা আমি কি কৰো দুটা ষ্টেচনে ভিজিবল থাকে তেতিয়া আমি সিম্পল লেভেলিং কৰো তাতে বেছি কমপ্লেক্সিটি নাই বাট যেতিয়া দুটা পইন্ট বহুত দূৰত থাকে আৰু আমি কি কৰো এলিভেশনটো বহুত গ্ৰেট হয় যাতে আৰু হিহতৰ মাজত সাপোজ অবস্টাকল আছে সাপোজ মাউন্টেন আহি গল তেতিয়া আমি কি কৰো ডিফাৰেন্সিয়েল লেভেলিংত আমি কি কৰো ইনস্ট্ৰুমেন্ট বিলাক বাৰে বাৰে সেভ কৰি আমি কৰিব লাগে সো হেইটো হৈছে আমাৰ ডিফাৰেন্সিয়েল লেভেলিং সো ৰিডিউস লেভেল ডিটাৰমাইন কৰিবলৈ দুটা মেথড আছে প্ৰায় হুদি থাকে কেতিয়াবা এডভান্টেজ হতে কেতিয়াবা কোনটো মেথড আমি সিচুৱেচন এটা দি দিব কোনটো মেথড আমি ইউজ কৰিছো আমি ইয়াৰ থিওৰি খিনি জানিব লাগিব ইয়াতে হৈছে ফাৰ্স্ট হৈছে কলিমেশন or height of instrument method or দ্বিতীয়টো হৈছে rise and fall method the collimation method consists of finding elevation of a plane of collimation for every setup of the instrument and then obtaining the reduced level of the point with reference to the respective collimation so আমি প্ৰথমতে কি কৰো ইনস্ট্ৰুমেন্টৰ height of instrument উলিয়াই লম height of instrument উলিয়ালে কি কৰো back side ৰ লগত আমি কি কৰো reduce level to plus কৰি দিও যেটো আমাৰ বেঞ্চমাৰ্কৰ reduce level আছে so হেইগিটা প্লাস কৰাৰ পিছত আমি কি কৰো ইনস্ট্ৰুমেন্টৰ height of instrument পাই যাও so height of instrument পোৱাৰ পিছত আমি কি কৰো foresight minus কৰি যদি দিও height of instrument ৰ পৰা তেতিয়া আমি কি পাই যাও reduce level পাই যাও okay here main drawback to is there is no stake of reduction okay intermediate reduce level this is very important ki hoy collimation or height of instrument method there is no way to check whether our intermediate reduce levels are correct or not whether our intermediate reduced levels are correct or not the collimation method is generally used in profile leveling and setting out of constructional works next type of next our rise and fall method ki hoy rise and fall method ami consecutive rise and fall ami determine koro okay rise and fall method ami consecutive rise and fall use koro or rise and fall method ki hoy amar etu tedious hoy jay bahut খিনি calculation koribo lage okay but height of instrument amar quick hoy hetu ketiaba hodi di next ami ahibo contouring ot ki hoy contouring is basically jeti ami equal elevation or point bilak connect koru teti ami jibilak line paw bilak hoise contour line aru contour line represent kore jikhon ami map banao that map is known as contour okay
So contour কিছুমান property আছে যিবিলাক পৰীক্ষাত খুজি থাকে সেইখিনি আমি চাইলে a contour or a contour line may be defined as the line joining point having the same elevation above the data surface. So elevation to same হ'ব লাগিব. The process of tracing the contour line on the surface of the earth is called contouring. যিটো আমি process আমি trace কৰো, that process is known as contouring, and the maps upon which these lines are drawn are contour maps. Okay, the contour vertical distance between any two consecutive contour is called contour interval. So hodi thake definition to upor the vertical distance of contour is known as contour interval. Horizontal distance between two adjacent contour is horizontal equivalent. Eto hodi thake, and it is depends upon kihor upor depend kore slope of the ground. The contour levels depends upon the nature of the ground. So contour level kihor upor depend kore hodi thake scale of the map, purpose and extent of the surface. So nature of the ground, scale of the map, purpose and extent of the surface. Okay. Next, the contour interval of any survey is inversely proportional to the scale of the wave. To pai hodi thake MCQ contour interval is eneka ahibo tar pisot hodi first option dia thakibo is directly proportional to scale of the map, is indirectly proportional to the scale of the map, so is inversely proportional to scale of the map. Tete amar option hobo inversely proportional to the scale of the map. So eneka question kisman ahi jay sei level. Next, amar most importantly কিছুমান characteristics contour very important. These are exam ahi thake. So all points in a contour have same elevation. So contour bilakor holo bilak point ki hoy same elevation. When the contour lines are widely separate, jodi hiot widely separate thake, then they are flat ground. When they are close, that is space holo mane close hoy thake, that means they are indicating steep ground ahi thake. এই কোয়েশ্চনটো আহি থাকে যেতিয়া আমাৰ কন্ট্ৰোল লাইন বিলাক বহুত ক্লোজ হৈ যায় তেতিয়া কি ইন্ডিকেট কৰে ইট ইন্ডিকেট দ্য ষ্টিপ গ্ৰাউন্ড Next, when the contour lines are uniformly spaced. So the contour line are uniformly spaced. Mane ihotor jiবিলাক gap, that gaps are equal. Tete ki hoy? They are straight, parallel, and equally spaced. Then it indicates that what they use as a ground level to nearly level. That means at a plane surface indicate code. Next, another important kotha hudi thake hill ketia hobo. Jete a series of close contour lines indicates hill. If the higher values are inside, so higher value to amar inside thikol. Yet suppose 60 ase, then tar agor contour tut 50 hobo lagibo. Tetia ami hetu hill hobo. Aru depression ketia hobo? Depression ketia hobo jodi inside value to kom thake 50 aru outside value to 60 besi thake. Tetia amar hetu ki hobo? Depression bili kom ba valley bili kom. A contour line crosses ridge or valley lines at right angle. Etu hodi thake. Contour line like a ridge by valley line of 90 degree comes intercept করে if the higher value are inside the band or loop in the contour it indicates ridge. If the higher values are outside the band then it indicates valley. Okay, when the contour lines cross one another on the map it indicates overhanging cliff. Jetia contour map like cross করে one another তেtia কি হয় overhanging cliff হয় এটো হদি থাকে আৰু যেতিয়া contour line বিলাকে coincide কৰে they are coincided মানে একটা পয়েন্টত মিট হয় তেতিয়া vertical cliff যেতিয়া একটা পয়েন্টত মিট হয় that vertical cliff আৰু যেতিয়া হিমতে ক্রস কৰি যায় এনেকে জাস্ট ক্রস কৰি যায় তেতিয়া এটো হৈ যায় আপোনাৰ overhanging cliff এই গুটেই গিটা পয়েন্ট these are completely very important questions প্ৰত্যেকটো পয়েন্টৰ ৰিলেটেড questions থাকে এক্সামত MCQ. So step ground बोलले की बुझा, flat ground बोलले की बुझा, plane surface की होय, hill केতিয়া represent करे, depression केতিয়া represent करे, बा contour line valley or ridge or बा ridge line or बा valley line or की angle करे, तार पिছত আপোনাৰ হদে overhanging cliff की होय, then আপোনাৰ হদে vertical cliff की होय. These are very important questions. Next, contouring or দুটা method আছে. Direct method আমি direct field যাও. Field গৈ কি কৰো trace out the field by locating and making number of points আমি locate কৰো. The direct method by radial lines is suitable for small area. এটো আমি small area কৰিব কাৰণ ইমানখিনি যদি ডাঙৰ এৰিয়া হয় ইমানগাল আমি radial line বনাব নোৱাৰো ইমানখিনি পইণ্ট লব নোৱাৰো. This will consume lot of time. But indirect method আমি particular কিছুমান পইণ্ট লওঁ. Okay, the points are located and surveys are not necessarily on the contour lines. So contour line ote point bilak thakibo lagibo boli nai ami direct eta area loi lom suppose eta square area loi lom aru square te kisman point lom so tar upor basis kori ami map to banam tar pisot jibilak equal hoy ebilak ami connect kori dim. That is indirect method. This method of contouring are also known as contouring by spot level. These methods are cheaper, quicker and less tedious. Mone rakhibo indirect methods are cheaper,
quicker and less tedious as compared to direct method. The following three methods are mainly used. So tinta method আমি mainly use কৰো by square, by cross section, by tachometer. So okay, কেতিয়াবা আমি square বনাও, কেতিয়াবা বিভিন্ন ধৰণৰ cross section বনাও, কেতিয়াবা tachometer use কৰো. Next, the cross section method is most suitable for survey of long narrow strips such as road, railway, canal. The tachometer method is suitable when the contour map of a hill is required and the spacing of cross section of a hilly country is usually 20 meters. Okay. Then interpolation of contours. The process of spacing the contour proportionally between the plotted ground points is termed as interpolation of contours. Okay. There are three methods of interpolation: estimation, arithmetic calculation, and graphical method. Can use the interpolation method. I mean interpolation কি কাৰণে কৰো? Suppose আমি দুটা পইণ্ট ললো, এটা পইণ্ট suppose 50 পালো, এটা 60 পালো, এটা 70 পালো. So suppose এটা পইণ্ট আমি 50 পালো, তাৰপিছত 60 পালো, তাৰপিছত 80 পালো, then আকৌ 70 পালো, then আকৌ 35 পালো, then আকৌ suppose 46 পালো, suppose আমি 88 পালো, তাৰপিছত suppose 63 পাই গলো, তাৰপিছত 62 পাই গলো. আমি এতিয়া কেনেকৈ ইন্টাৰপোলেশন কৰিম? So আমাক লাগে 55. So আমি ইন্টাৰপোলেশন কৰিব লাগিব, এইটো পইণ্টৰ পৰা এইটো পইণ্টৰ মাজত ইন্টাৰপোলেশন কৰিব লাগিব. কেতিয়াবা আমি আৰ্থমেটিক লগাই পেলাই ভাবো যে ইয়াত হ'ব লাগিব পইণ্টটো 55 পাবলৈ হলে, আৰু এইফালে যদি আৰ্থমেটিক লগাও দেন ইয়াত আমি 55 পইণ্ট পালো, তাৰপিছত আমাক কণ্ট্ৰল লাগে. সো এই 55 আমি কানেকশ্যন কৰিম. সো সেই তেনেকৈ যিবিলাক মেথড আমি এডপ্ট কৰো, ডেট মেথডছ আৰ ইন্টাৰপোলেশনছ. ওকে, তো এইখিনি আছিলে কমপ্লিট কণ্ট্ৰলিং or discussions. Then just আমি revision হে কৰিলো very shortly. Then reduction of level পঢ়িলো, simple and differential leveling or বিষয়ে পঢ়িলো. Then various term related to traveling পঢ়িলো, leveling. তাৰপিছত balancing the traverse পঢ়িলো, তাৰপিছত আমি পঢ়িলো latitude departure বিষয়ে. Then আমি পঢ়িলো horizontal angle আমাৰ কেনেদৰে মেজাৰ কৰা হয়, method of repetition, method of reiteration, ordinary method. এইখিনি আমি ডিসকাস কৰিলো. আমি নেক্সট পাৰ্টত পাৰ্ট নম্বৰ 6 আমি ডিসকাস কৰিম প্লেন টেবল সার্ভিং or বিষয়ে, then 2 point problem, 3 point problem or বিষয়ে. These are very very important, আহি থাকে MCQ. তাৰপিছত আমি নেক্সট পাৰ্টত কাৰ্ভৰ বিষয়ে ডিসকাস কৰিম, then ট্ৰানজিশন কাৰ্ভৰ বিষয়ে ডিসকাস কৰিম. তাৰপিছত এটা very important surveying, that is tachometric. This is very accurate surveying, হেইটোৰ বিষয়ে আমি ডিসকাশন কৰিম. then competition of area যিটো ফৰ্মুলা, সেই ফৰ্মুলাবিলাক যদি আমি ডিসকাশন কৰো নেক্সট পাৰ্টত, then তাৰ পিছৰ যিটো পাৰ্ট তাত আমি অবজেক্টিভ কোৱেশ্চনছ খিনি লব পাৰিম. সো তেতিয়ালৈকে আপোনালোকে যদি মোৰ ভিডিওটো উপকৃত হৈছে বুলি ভাবে then প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু দুই তিনিটা ভিডিওৰ পিছতে আমি অবজেক্টিভ টাইপৰ RS কৰ্মীৰ যিটো সাৰ্ভিংৰ কোৰ্স সেইখিনিও আমি ষ্টাৰ্ট কৰিম. সো থ্যাংক ইউ ফৰ ওয়াচিং.